নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ অসমীয়া প্ৰশ্ন কাকতখন তোমালোকৰ মাজলৈ লৈ আহিছোঁ, যিখন ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত। তো মই প্ৰশ্নখিনি তোমালোকক এবাৰ পঢ়ি দিম, তোমালোকে চাই যাবা। ক বিভাগত আছে অতি চমু উত্তৰ দিয়া, যিকোনো 6টা কৰিব লাগে, 1 মাৰ্ক কৈ আছে। ক নম্বৰত আছে ছাত্ৰ অৱস্থাত মনৰ গতি কেনে হ'ব লাগে। খ নম্বৰত আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয়। গ নম্বৰত আছে কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি। ঘত আছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। উঙত আছে হৃদয় এক বিজ্ঞাপন নামৰ উপন্যাসখনৰ লিখক কোন। প্ৰথমছত আছে ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়। আৰু দ্বিতীয় নম্বৰত আছে অসম আন্দোলন যুগমীয়া চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ সংকলনখনি কোনে ৰচনা কৰিছিল। এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ, চমু উত্তৰ লিখা, যিকোনো 5টা। ক নম্বৰত আছে ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কেনেদৰে লাভ কৰে। খ নম্বৰত আছে ভাৰত চৰকাৰে অৰুণিমা সিনহাক কিয় পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰে। গ নম্বৰত আছে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল। ঘ নম্বৰত আছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে। উঙত আছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল। প্ৰথমছত আছে সংস্কৃতি আৰু সভ্যতা কাক বোলে। এবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ, 3 মাৰ্ক আছে। পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন। উক্ত আপ্ত বচন ফাঁকিৰ তাৎপৰ্য লিখা। 4 নম্বৰত আছে ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। 3 নম্বৰ আছে। 5 নম্বৰত আছে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল। মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি কৈছিল। ইয়াতো আছে 3 নম্বৰ। 6 নম্বৰ প্ৰশ্নৰ 2টা আছে, যিকোনো এটা কৰিলেই হ'ব। ক নম্বৰত আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু কথাখিনিৰ যুক্তিযুক্ততা ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ আধাৰত বুজাই লিখা। আৰু ইয়াৰ বিপৰীত তোমালোকে লিখিব পাৰা, যিটো খ নম্বৰত আছে পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰ বুৰঞ্জী উক্তিটো ভাৱ বহলাই লিখা। এবাৰ আহিছোঁ 7 নম্বৰলৈ। 7 নম্বৰ প্ৰশ্নলৈ, অতি চমু উত্তৰ লিখা। ক নম্বৰত আছে মাধৱদেৱৰ সাহিত্যিক জীৱনত কীৰ্তিস্তম্ভ কি। খ নম্বৰত আছে মোহপাশ মানে কি। গ নম্বৰত আছে জিকিৰ শব্দৰ অৰ্থ কি। ঘত আছে আজান ফকীৰৰ প্ৰকৃত নাম কি। 8 নম্বৰত আছে চমু উত্তৰ দিয়া, যিকোনো এটা। ক নম্বৰত আছে বৰগীত কাক বোলে, ইয়াৰ 2টা বৈশিষ্ট্য লিখা। খ নম্বৰত আছে আজান ফকীৰৰ কবি পৰিচয় লিখা। এবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ, তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা। ক নম্বৰত আছে আতুৰো ভৈলুহু হৰি বিষয়ে বিকলে কৰিও উদ্ধাৰ মুক চৰণে কমলে। বা খ নম্বৰ যিটো আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াৰ যিকোনো এটা কৰিলে হৈ গ'ল। আৰু ইয়াত 4 নম্বৰ আছে। এবাৰ আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ, তোমাৰ পাঠ্যপুথিত থকা প্ৰশস্তি কবিতাটিৰ সাৰাংশ লিখা। ইয়াতো 4 নম্বৰ আছে। 11 নম্বৰ প্ৰশ্ন আছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। ক নম্বৰত আছে তোমাৰ প্ৰিয় সাহিত্যিক পৰিচয় প্ৰিয় হোৱাৰ কাৰণ আৰু সামৰণি। খ নম্বৰত আছে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা আৰম্ভণি প্ৰয়োজনীয়তা পত্ৰিকা প্ৰকাশ সুবিধা অসুবিধা সামৰণি। আৰু গ নম্বৰত আছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আৰম্ভণি দৈনন্দিন জীৱন আৰু ইয়াৰ লাভালাভৰ দিশ লগতে সামৰণি। ইয়াৰ যিকোনো এটা কৰিলে হ'ব। ইয়াত এটাত 8 নম্বৰ আছে। এবাৰ আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ, তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰা। ক নম্বৰত আছে ব্যাস বাক্য সহ সমাহৰ নাম লিখা, যিকোনো 2টা। তিনিআলি ককাই ভাই পিতাম্বৰ। আৰু খ নম্বৰত আছে মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা, যিকোনো 2টা। কণ্ঠ কৃষক তৃণ যুধিষ্ঠিৰ। গ নম্বৰত আছে বিপৰীতাৰ্থক শব্দ লিখা 2টাৰ অতিবৃষ্টি আবিৰ্ভাৱ প্ৰৱেশ। ঘ নম্বৰত আছে প্ৰত্যয় ভাঙি দেখুওৱা, যিকোনো 2টাৰ মগনীয়া শাৰীৰিক বাটৰুৱা। উঙত আছে অৰ্থ প্ৰকাশ হোৱাকৈ একোটিকৈ বাক্য সাজা, যিকোনো 2টাৰ পানীৰ তলৰ কাঁইট ডলাৰ বগৰী বুকুৰ কুটুম। প্ৰথমছত আছে সৰল বাক্যৰ পৰা মিশ্ৰ বাক্যলৈ নিয়া
মিছলীয়াক কোনেও বিশ্বাস নকৰে। দ্বিতীয় চত আছে সন্ধি ভাঙা আৰু পাতাত যিকোনো দুটাৰ নয়ন, পঞ্চযোগ অমৃত আৰু পৰীক্ষা। এবাৰ আহিছোঁ 13 নম্বৰ প্ৰশ্নলৈ। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰত আছে ভাৱ সম্প্ৰসাৰণ কৰা, যত্ন কৰিলে ৰত্ন পায়। খ নম্বৰত আছে তোমালোকৰ অঞ্চলৰ বিদ্যুৎ যোগান অনিয়মীয়া হোৱাৰ বাবে বিদ্যুৎ উপসংমণ্ডল বিষয়ালৈ নিয়মীয়া বিদ্যুৎ যোগান ধৰিবৰ বাবে এখন আবেদন লিখা, নাম ঠিকনা নিলিখিবা। ইয়াত আছে 4 নম্বৰ। 14 নম্বৰত আছে অতি চমু উত্তৰ দিয়া যিকোনো ছটাৰ। ক নম্বৰত আছে তিৱা সমাজত জেলা বুলি কাক কোৱা হয়। খ নম্বৰত আছে দেউৰীসকলে কি ধৰ্মক বিশ্বাস কৰে। গ নম্বৰত আছে নেপালী ভাষীসকলে বছৰেকীয়া পিতৃ শ্ৰাদ্ধ পিণ্ডদান কৰোঁতে কি বুলি উচ্চাৰণ কৰে। ঘ নম্বৰত আছে বড়োসকলৰ অতি প্ৰাচীন ধৰ্মটো কি। ঙ নম্বৰত আছে মিচিংসকলে পালন কৰা এটা উৎসৱৰ নাম লিখা। প্ৰথম চত আছে মটক জনগোষ্ঠীৰ মুৰব্বীজনক কি আখ্যা দিয়া হৈছিল। আৰু দ্বিতীয় চত আছে মৰাণসকলৰ প্ৰধান উৎসৱ কি। ইয়াত প্ৰত্যেকতে 1 মাৰ্ককৈ আছে, যিকোনো 6টা কৰিলে হৈ যাব। 15 নম্বৰ প্ৰশ্নত আছে চমু টোকা লিখা যিকোনো দুটাৰ শোভা ব্ৰহ্ম, ভীমবৰ দেউৰী, পদ্মশ্ৰী যাদৱ পায়েং। ইয়াত যিকোনো দুটা 2-2কৈ 4 মাৰ্ক আছে। এইবাৰ আহিছোঁ খৰ অংশলৈ। মূল্যাংকন 25 নম্বৰ আছে। ইয়াত 16 নম্বৰত আছে চমু উত্তৰ দিয়া। ক নম্বৰত অসম কেশৰী বুলি কাক কোৱা হয়, তেওঁ কোনখন সাহিত্য সভা অধিৱেশনৰ সভাপতি আছিল। ইয়াত 1-1কৈ 2 মাৰ্ক আছে। খ নম্বৰত আছে ধৰ ঝাৰু ধৰ ভাই বুলি কবিয়ে কাক কৈছে। গ নম্বৰত আছে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি। ঘ নম্বৰত আছে জীৱক কোন। এবাৰ আহিছোঁ 17 নম্বৰ প্ৰশ্নলৈ। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা। প্ৰাচীন ভাৰতৰ বিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়া ব্যৱস্থা আছিল। নাইবা তোমালোকে এইটো কৰিব পাৰা, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলোচনা কৰা। 18 নম্বৰত আছে চমু টোকা লিখা। নালন্দা বিশ্ববিদ্যালয় নাগাৰ্জুন। 19 নম্বৰত আছে তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰত আছে সাতাম পুৰুষৰ আহা সোণৰ চোতাল ঘৰ কত যুগৰ ভুহুৰ পৰি আছে যে পোত খায়। আৰু খ নম্বৰত আছে চাই থাকোঁতেই মুখত কেৱল ভৰিল কাজল চাই মানে কবিয়ে কি বুজাইছে। এইবাৰ আহিছোঁ 20 নম্বৰ প্ৰশ্নলৈ। তলত উল্লেখ কৰা বাক্য দুটা শুদ্ধকৈ লিখা। ইয়াত যিকোনো দুটা কৰিব লাগে, নহয় দুটাই ভুলকৈ দিয়া আছে। ৰাইজসকললৈ নমস্কাৰ। আৰু খ নম্বৰত আছে মই তোমালৈ ৰখি থাকিম। গ নম্বৰত আছে যিকোনো দুটা উপৰ্ক লিখি বাক্যত ব্যৱহাৰ দেখুওৱা। ঘ নম্বৰত আছে চোন অনুসৰ্গটো ব্যৱহাৰ কৰি একোটা বাক্য লিখা। ঙত আছে আধুনিক ৰূপ লিখা যিকোনো দুটা। জাহাকু ভৈলা মুখ চুৰ। আৰু প্ৰথম চত আছে সমাৰ্থক শব্দ লিখা যিকোনো দুটাৰ সমীপ সমুদ্ৰ ঐশ্বৰ্য। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন আছিল যোৱা বছৰৰ অৰ্থাৎ 2022 চনৰ ছমহীয়া পৰীক্ষাৰ 10ম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত। তো মই ভাবোঁ তোমালোকে এইখন প্ৰশ্ন কাকতৰ পৰাও যথেষ্টখিনি আইডিয়া কৰিব পাৰিবা যে এইবাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। আৰু যদি ভিডিঅ' চাই তোমালোকৰ ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা। আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।